আমি জানিবলগীয়া আৰু উত্তৰ পুৰুষক জনাবলগীয়া দিশ ইয়াৰ মাজত কি অন্তৰ্নিহিত হৈ আছে আমি সেই বিষয়ে আলোচনা কৰিম। গতিকে ইয়াত পৰৱৰ্তী পদত কৈছে অনন্তৰে আশী নাৰদে বুলন্ত সোণৰে অবুধ কংস বসুদেৱ আদি কৰিয়া যতেক দেখয় যাদৱ বংশ। নাৰদ আহি ক'লে, হেৰা কংস তুমি অজ্ঞানী, তুমি বসুদেৱকে প্ৰমুখ্য কৰি যিমান যাদৱ বংশ দেখিছা এইবোৰ সকলো যাদৱ বংশ। নন্দ আদি কৰি যতেক গোৱাল আছে মনুষ্যৰ ৰূপে ইটো সবে দেৱ জানিবি নিশ্চয় কহিলো তুত স্বৰূপে। নন্দকে আদি কৰি যিমানবিলাক গোৱাল আছে এই সকলোবিলাক স্বয়ং দেৱতাৰ অংশ। দৈৱকী যশোদা আদি কৰি যত সবে দেৱতাৰ নাৰী তই কাল নেমি আছিলি পূৰ্বত মাৰিলা তোক মুৰাৰী। যশোদাকে প্ৰমুখ্য কৰি যিমানবিলাক নাৰী আছে এইবোৰ সকলো দেৱতাৰ অংশ। আৰু তয়ো কালনেমী নামৰ এজন অসুৰ আছিলি, তোক ভগৱন্তই মাৰিছিল। দৈৱকীৰ গৰ্ভে উপজি দুনাই তোক মাৰিবন্ত হৰি। এতিয়া আকৌ পুনৰ দৈৱকীৰ গৰ্ভত ভগৱন্ত জন্ম লৈ তোক আকৌ মাৰিব। যাক জ্ঞাতি বুলি আপুনি মানস হবেও তুহুৰ বৈৰী। তই যাক জ্ঞাতি কুটুম্ব বুলি ভাবিছ এই সকলোবিলাক তোৰ মহাশত্ৰু। তোক মাৰিবাক সবাৰে যতন সত্তৰে চিন্ত উপায়। সকলোৱে তোক কেনেকৈ মাৰিব পাৰে তাৰ চিন্তা কৰি আছে। গতিকে তই নিজক বচাবৰ কাৰণে সোনকালে উপায় চিন্তা কৰ। এহি বুলি উঠি লৰিলা নাৰদ হাতে দিব্য বীণা বাই। নাৰদৰ বাণী শুনিয়া কংসৰ মহাক্ৰোধ জ্বলি গইল। বসুদেৱ দৈৱ কিক আনি ঘৰে লোহা লগাই বান্ধি থৈল। নাৰদে এই কথাখিনি কৈ যোৱাৰ পিছতেই বসুদেৱ দৈৱকীক আনি তেওঁ লোহাৰ কাৰাগাৰত আকৌ পুনৰ বন্দী কৰি ৰাখিলে। তাসম্বাৰ পুত্ৰ উপজয় মাত্ৰকে ধৰি মাৰৈ তাবক্ষণে পিতৃ মাতৃ ভাতৃ একোৱে নমানে নিদাৰুণৰ ৰাজা মনে। জন্ম হোৱাৰ লগে লগে পুত্ৰসকলক তেওঁ বধ কৰিছিল, কাৰো কথা তেওঁ কাৰো উপদেশ নামানিছিল। যাদৱ বংশক হিংসা কৰিবাক লাগিল কংস নীলাজ। যাদৱ বংশবিলাক দেৱতাৰ অংশ বুলি নাৰদৰ মুখে জানি তেওঁলোকক এফালৰ পৰা ধ্বংস কৰাৰ প্ৰয়াস কৰিছে। উগ্ৰসেন পিতৃ তাহাকো নিগ্ৰহী আপুনি ভুঞ্জয় ৰাজ। আনকি তেওঁৰ পিতৃ উগ্ৰসেনকো তেওঁ পদচ্যুত কৰি তেওঁ নিজেই ৰাজ আসনত বহিছে। অৰিষ্ট মুষ্টিক ধেনুক পুতনা প্ৰলম্ব বক চানুৰ বান জৰাখণ্ড একঠাই হুইয়া যতেক আনো অসুৰ। সকলোবিলাকক আনি একস্থান কৰিছে। যাদৱ গণক মাৰিব লাগিল ক্ৰুদ্ধ কৰি আশৰিষ। যদুগণো পাছে মহাপীড়া পাই পলাই গৈলা দশদিশ। যাদৱগণৰ ওপৰত যেতিয়া অত্যাচাৰ আৰম্ভ কৰিলে যদুগণ ভয়ত যেনি তেনি পলাবলৈ আৰম্ভ কৰিলে। কংসৰ ভয়ত সৰ্বস্ব ত্যাগীয়া প্ৰাণৰ ৰাখি গৈল ভাগি। সকলো ত্যাগ কৰি প্ৰাণ ৰাখি পেলাই তেওঁলোক পলাবলৈ ধৰিছে। বিদৰ্ভ নৈষেদ কৈকেৰ কৌশল পাঞ্চালক লাগি। এইবিলাক ঠাইলৈকে তেওঁ লোক পলাই গুচি গৈছে। পলাইবে নপাৰি কতো জ্ঞাতিগণে কংসত লৈল শৰণ। যিসকলে পলাব নোৱাৰিলে তেওঁলোকে কংসতে গৈ আশ্ৰয় ল'লেগৈ। যদু ভুজ বিংচি বংশক দাৰুণে কৰিলে সবে উচ্চন। গতিকে এই সকলোকে তেওঁ এফালৰ পৰা নিশেষ কৰিবৰ কাৰণে আৰম্ভ কৰিছে। পাছে ছয় পুত্ৰ যেবে কুৰ কংসে মাৰিলেক দুনাই দৈৱকীৰ গৰ্ভ ভৈল। ইতিমধ্যে 6টা পুত্ৰ কংসই বধ কৰাৰ পিছতো পুনৰ দৈৱকীৰ আকৌ গৰ্ভ হৈছে। পৰম বৈষ্ণৱ তেজ যাহাৰ অনন্ত নাম অংশে উদৰত বাসা লৈল। অনন্তই
বলৰাম ৰূপে আহি বৈষ্ণৱ তেজযুক্ত হৈ দৈৱকীৰ গৰ্ভজাত সন্তান হিচাপে বাঁহ লৈছে। হেন দেখি নাৰায়ণে আদেশ কৰিলা পাছে মহামায়া গোকুলক যাহা। মহামায়াক গোকুললৈ যাবৰ কাৰণে আদেশ কৰিছে। দৈৱকীৰ গৰ্ভ হৰি ৰোহিণীত থৈও নিয়া যশোদাত তুমি উপজাহা। যে তুমি মহামায়াক কৈছে যে তুমি দৈৱকীৰ গৰ্ভজাত সন্তান ৰোহিণীৰ গৰ্ভলৈ নি যশোদাত তুমি নিজেই জন্ম ল'বা। আমিও সাক্ষাতে গয়া দৈৱকীত উপজীৱ বসুদেৱে আনিবা সলাই। আৰু মই নিজেও দৈৱকীৰ গৰ্ভত মানে গৰ্ভজাত সন্তান হ'ম আৰু বসুদেৱে মোক সলাই আনিব। দুৰ্গা ভদ্ৰা কালী আদি হৈবেক তোমাৰ নাম। আৰু তোমাৰ নাম দুৰ্গা ভদ্ৰা কালী আদি হ'ব। থাকিবা লোকৰ পূজা খাই। তুমি আনৰ পূজা খাই থাকিব পাৰিবা। হেন শুনি মহামায়া দৈৱকীৰ গৰ্ভ নিয়া ৰোহিণীৰ গৰ্ভে দিলা ঠাও। প্ৰভুৰ নিৰ্দেশনা পাই মহামায়াই আহি দৈৱকীৰ গৰ্ভৰ পৰা বলৰামক ৰোহিণীৰ গৰ্ভলৈ স্থানান্তৰ কৰিলে। পাছে নগৰীয়া লোকে অন্য অনেক কহে কথা দৈৱকীৰ গৰ্ভ ভৈলা শ্ৰাৱ। আৰু নগৰীয়াসকলে দৈৱকীৰ গৰ্ভস্ৰাৱ হ'ল বুলি আলোচনা কৰিলে। অনন্তৰে দেৱহৰি ভকতৰ ভয়হাৰী বসুদেৱ মনে লৈলা বাস। তাৰপিছত জগতৰ ভকতৰ ভয়হাৰী ভগৱন্তই বসুদেৱৰ মনত অৱস্থান কৰিলেগৈ। পৰম বৈষ্ণৱ তেজ মনে লৈয়া বসুদেৱ সূৰ্য যেন কৰন্ত প্ৰকাশ। আৰু পৰম বৈষ্ণৱ তেজ বসুদেৱৰ ঔৰসে যেতিয়া দৈৱকীৰ গৰ্ভত অৱস্থান হৈছে সূৰ্যৰ দৰে প্ৰকাশমান হৈছে। দৈৱকীৰ গৰ্ভে পাছে অৰ্পিলন্ত বসুদেৱে লৈলা বাস বিষ্ণু উদৰতে। মানে বসুদেৱৰ ঔৰসে পৰম ভগৱন্তই দৈৱকীৰ গৰ্ভত উদৰস্থ হ'ল। যেনমতে পূৰ্ব দিশে আনন্দ চন্দ্ৰক ধৰৈ দেৱীও ধৰিয়া সেইমতে। পূৰ্ব দিশত যেনেকৈ চন্দ্ৰ উজ্জ্বল ৰূপত প্ৰকাশিত হয় দৈৱকীৰ গৰ্ভও তেনেকৈ প্ৰকাশমান হৈছে। হৰিক গৰ্ভত ধৰি প্ৰকাশ নকৰা সতী বন্দী কৰি আছে কংস নিপে। যে ভগৱন্তক গৰ্ভত ধাৰণ কৰি কোনো ধৰণৰ প্ৰকাশিত নোহোৱাকৈ কংসৰ বন্দীশালত তেওঁ বন্দী হৈ আছে। যেন আন থানে আউৰ প্ৰকাশিবে নপাৰয়ক কুম্ভৰ ভিতৰতো হুয়া দিবে। যেনেকৈ এটা গাঁতৰ ভিতৰত পোহৰ এটাই যেনেকৈ প্ৰকাশমান হয় দৈৱকীৰ গৰ্ভত ভগৱন্তই গৰ্ভস্থ হোৱা সময়তো তেনেকৈ গাঁতৰ ভিতৰত এটা পোহৰ প্ৰকাশৰ দৰে মানুহৰ দৃষ্টিগোচৰ হৈছে। দিনেক দেখিলা কংসে দৈৱকীৰ দিব্য ৰূপ কৰৈ বন্দী গৃহক প্ৰকাশ। এদিন কংসই হঠাতে দৈৱকীৰ দিব্য ৰূপৰ পৰা এটা উজ্জ্বলতা দেখা পালে। বুলৈ মূৰ প্ৰাণ বৈৰী জানিলো নিশ্চয় কৰি এইৰ উদৰত লৈলা বাস। যে মোৰ প্ৰাণ বৈৰী এই গৰ্ভত আহি বাস লৈছে বুলি তেওঁ অনুভৱ কৰিলে। এইখিনিকে আমাক পদে কৈছে। এতিয়া পৰৱৰ্তী পদত বিষ্ণুৰ যেতিয়া দৈৱকীৰ গৰ্ভত স্থিতি হৈছে কংস মহা চিন্তাত পৰিছে আৰু দেৱতাসকলে আহি স্তুতি কৰিছে। আমাকো বধিবে আইলা নাৰায়ণ কৰিব কোনো উপায় দৈৱকীক মাৰি যদি ৰক্ষা যাওঁ সিহেতু বৰ অন্যায়। কংসৰ এই কথাৰ পৰা তেওঁক এজন জ্ঞানী মানুহৰ দৰে অনুভৱ আমি কৰিব লাগিব। যে যদিও কংস অজ্ঞানীৰ প্ৰতীক যদিও অহংকাৰৰ প্ৰতীক তেওঁ কিন্তু এই কথা চিন্তা কৰি জগতবাসীলৈ এটা উদাহৰণ দিছে কি বুলি যে দৈৱকীৰ যিহেতু গৰ্ভাৱতী তেওঁক মই বধ কৰিলে
মোৰ প্ৰাণ বৈৰী হাতৰ পৰা মই নিজক ৰক্ষা কৰিব পাৰিম পিছে সমাজত মোৰ এটা ডাঙৰ গ্লানি হ'ব গতিকে সমাজৰ গ্লানি কৰ্ম কৰাটো মোৰ পক্ষে উচিত নহয় সুদৰ ভগিনী আৰু গৰ্ভৱতী কি মতে মাৰিব প্ৰাণ ইফালে মোৰ নিজৰ সুদৰৰ ভনী তাতে তেওঁ গৰ্ভৱতী মই কেনেকৈ তেওঁক হত্যা কৰিম এহিৰ বিৰুদ্ধে হবে নষ্ট হইবে শ্ৰী যশ আয়ু মানে আৰু এক যদি মই বিৰোধ কৰোঁ অন্যায় কৰোঁ মোৰ শ্ৰী যশ মান যশস্যা সকলো নষ্ট হ'ব হেন কুৰ কৰ্ম কৰৈ যিটো প্ৰাণী জীৱনতে মৰা সিজন এনেকুৱা ভুল কাম যিবিলাক মানুহে কৰে সেইসকল জীয়াতে মৰা তুল্য এই কথা উল্লেখ কৰিছে জীয়ই মানে তাক লোকে সাপিবেক ভুঞ্জিবে মৰি যাতনা এনেকুৱা অসৎ কাম কৰা মানুহবিলাকক মানুহে খাও দিব আৰু খাও দিয়াৰ লগে লগে তেওঁ নানান ধৰণৰ দুখ ভুগিব লাগিব আৰু ভুঞ্জিবে মৰি যান্তনা আৰু মৰাৰ পিছতো বহুত যান্তনা ভুগিব লাগিব উপযোগ হৰি মাৰিবহো ধৰি থাকোঁ অপেক্ষা কৰি তে মই তাই গৰ্ভজাত সন্তান ভূমিষ্ঠ হোৱালৈকে উপজালৈকে মই অপেক্ষা কৰোঁ আৰু তাৰ পিছত মই তাক ধৰি মাৰিম হেন মনে গুণী ৰহিলা গৃহত ভয়ে নিদ্ৰা পৰিহৰি তেওঁৰ টোপনি নাহে ভয়ত তেওঁ সদায় সাৰ পাই থাকে উজাগৰে থাকে বৈখন্তে শুৱন্তে ভুঞ্জন্তে ভ্ৰমন্তে হৰিক চিন্ত সদায় খাওঁতে শুওঁতে উঠোঁতে বহোঁতে কেৱল তেওঁৰ কৃষ্ণৰ চিন্তাতেই বিমুগ্ধ হৈ আছে সকলে জগত হৰিময় দেখৈ সুখ শান্তি নাই তাৰ নাই গোটেই জগতখনে তেওঁ ঈশ্বৰময় দেখিছে তেওঁ সুখ শান্তি নাই পাছে ব্ৰহ্মা হৰ ত্ৰিদশে সহিতে নাৰদ প্ৰমুখ্যে ঋষি তাৰপিছতে ব্ৰহ্মা হৰকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা নাৰদৰ প্ৰমুখ্যে ঋষি সমস্ত তুতি কৰিবাক লাগিলা বিষ্ণুক সেই বন্দীশালে পখি দেৱতাসকল আহি সেই বন্দীশালতেই ভগৱন্তক স্তুতি প্ৰাৰ্থনা কৰিছে তুমি সত্যব্ৰত মুখ্যৰ সাধন সৰ্বকালে থাকা স্বামী তুমি সত্যব্ৰত তুমি মুক্তি দিব পৰা অধিকাৰ তোমাৰ হাততে আছে তুমি সৰ্বকালে তুমি স্থিতি হৈ থাকা মহা পঞ্চভূত তোমাতো উপজয়ী পঞ্চভৌতিক প্ৰাণীবিলাক তোমাৰ পৰাই সৃষ্টি হয় তুমি সৰ্ব অন্তৰ্যামী তুমি সকলোৰে অন্তৰৰ কথা জানা সৃষ্টিৰ অন্তত তুমি মাত্ৰ থাকা সমতাক প্ৰৱৰ্তাই সৃষ্টিৰ অন্তত তুমিয়েই মাত্ৰ জগতত থাকা সমতাটো প্ৰৱৰ্তন কৰি স্থিতিস্থাপকতাটো অব্যাহত ৰাখা তোমাৰ চৰণে পখিলো শৰণে তুমি বিনা গতি নাই দেৱতাসকলে কৈছে তোমাৰ চৰণত আমি শৰণাপন্ন হৈছোঁ তোমাৰ বিনে আৰু আমাৰ গত্যন্তৰ নাই প্ৰকৃতি আশ্ৰয় আশ্ৰয় আদি বৃক্ষ সুখ দুখ দুই ফল তিনি গুণে মূল চাৰি অৰ্থ চাৰি ৰস শিপায়ে ইন্দ্ৰিয় বল গতিকে তুমি প্ৰকৃতিক আশ্ৰয় কৰি আদি বৃক্ষৰূপে আছা সুখ আৰু দুখ হৈছে তোমাৰ ফল আৰু তিনি গুণেই হৈছে মূল আৰু চাৰি ৰস শিপাবিলাকে হৈছে ইন্দ্ৰিয়ৰ বল ছয় উৰ্মি আত্মা হাত ধাতু ছাল শাখায়ে অষ্ট প্ৰকৃতি ছয় উৰ্মি আত্মা আৰু সাত ধাতু হৈছে ছাল শাখাই হৈছে অষ্ট প্ৰকৃতি দশ বায়ু পাত ইষ জীৱ দুই পক্ষী থাকৈ আত নীতি গতিকে এইজোপা বৃক্ষতে 10 বায়ু আছে আৰু ইষ জীৱ দুটা মানে আত্মা পৰমাত্মা ৰূপে দুটা পক্ষী ৰূপে নিতে সদায়ে এইজোপা বৃক্ষতে বিদ্যমান হৈ থাকে অৰ্থাৎ মনুষ্য শৰীৰটোক এজোপা বৃক্ষৰ লগত তুলনা কৰিছে মনুষ্যৰ বৃক্ষ গতিকে পঞ্চম অধ্যায়ৰ মাজেদি ছবিৰ যোগেদি আমাক আকৌ কি ক'ব বিচাৰিছে আমি পদবন্ধে আলোচনা কৰিম কৃষ্ণ পঞ্চম অধ্যায়
ছবি নামাকৰণৰ সৈতে তলৰ পদেদি আমাক ক'ব বিচাৰিছে যে হেনয় সংসাৰ বৃক্ষ তোমাতেহে উপজয় মহাজ্ঞানী গণে আকৌ জানে যে এই মনুষ্যৰূপী বৃক্ষজোপা তোমাৰ পৰাই সৃষ্টি হৈছে আৰু যিসকল মহাজ্ঞানী লোক তেওঁলোকে এই কথাটো জানে মায়ে মোহিত মন যিটো অপণ্ডিত গণ তোমাকো বিবিধ কৰি মানে যাৰ মনত মায়াই মোহিত কৰি আছে সেইসকল অপণ্ডিত লোকে তোমাক ভিন্ন ভিন্ন ৰূপে দেখা পায় সন্তৰ ৰক্ষাৰ হেতু বহুবিধ ধৰা ৰূপ দুৰ্জনক বিনাশিবা বলে তুমি সন্তৰ ৰক্ষা হেতু দুৰ্জনক বিনাশ কৰিবৰ কাৰণে যুগে যুগে অৱতাৰ হৈ আছা তোমাৰ চৰণ নাৱে গুখোজ সমান কৰে সংসাৰক ভকতসকলে যে তোমাৰ চৰণত আশ্ৰয় গ্ৰহণ কৰি ভকতসকলে এই সংসাৰ সাগৰখন গুখোজৰ দৰে উদ্ধাৰ হ'ব পাৰে আপুনি ভকতে হৰি তৰি ইঠাওতে গৈল এৰি তজুপদ পদ্ম নৌকা দুই যে ভকতসকলে এই ঠাইতে তোমাৰ চৰণ চিন্তা কৰি ইয়াৰ পৰা বিদায় লৈছে মুক্ত ভৈলো বুলি যিটো তোমাৰ চৰণ এৰৈ আৰু মুক্তি পালো বুলি যিসকলে তোমাৰ চৰণ ত্যাগ কৰিব দুনাই সিটো পৰিভ্ৰষ্ট হৈ সি পুনৰ আকৌ এই সংসাৰলৈ ঘূৰি আহিব লাগিব তজু নাম মুখে লৱৈ হৃদয়ত ৰূপ ধৰৈ যে তোমাৰ নাম মুখত লৈ হৃদয়ত যি ৰূপ চিন্তা কৰে শিশিজন নিষ্ঠৰৈ সংসাৰত তেওঁলোকে এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰে কৰিবাহা অৱতাৰ হৰিবা ভূমিৰ ভাৰ কিনো ভৈল আনন্দ আমাৰ দেৱতাসকলে কৈছে তুমি অৱতাৰ হৈ ভূমি ভাৰ হৰণ কৰিবা এইটো আমাৰ এটা পৰম আনন্দ তোমাৰো পাৱৰ খোজে অলংকৃত হৈবে ভূমি ধৈৰ্য বৰ্জ দেখিব অংকুশ যে তোমাৰ ভৰিৰ পঞ্চচিহ্ন পৰি এই ভূমি অলংকৃত হ'ব তোমাৰ চৰণে আমি পৰিয়া প্ৰণাম কৰোঁ ৰক্ষা কৰা পৰম পুৰুষ দেৱতাসকলে কৈছে যে তোমাৰ চৰণত পৰি আমি প্ৰণাম কৰিছোঁ তুমি আমাক ৰক্ষা কৰা এহিমতে মাধৱক কৰিলা অনেক তুতি ত্ৰিদশে সহিতে সৃষ্টি কৰে ৩৩ কোটি দেৱতাক লগত লৈ সৃষ্টিকৰ্তা ব্ৰহ্মাই ভগৱন্তক দৈৱকীৰ গৰ্ভত থাকোঁতেই স্তুতি প্ৰাৰ্থনা কৰিছে শুনি ইয়াৰ পিছতে মহাপুৰুষে আমাক উপদেশ দিব বিচাৰিছে শুনিওক সভাসদ মহাভাগৱত পদ কহে কৃষ্ণ কিংকৰ শংকৰে কৃষ্ণৰ কিংকৰ ৰূপে শংকৰে আমাক কৈছে দেৱৰো দেৱতা হৰি জানিয়া যতন কৰি লৈও এক শৰণ কৃষ্ণত যে দেৱতাৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা হ'ল কৃষ্ণ কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰু সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেও জানিবা বিষ্ণুহে সমস্তে জগতে সাৰ গতিকে সেইজন সকলোতে সাৰ দেৱতা গাৱা নামক গুণগীত কৰিয়া একান্ত চিত তেবে থান পাইবা বৈকুণ্ঠত তেওঁৰ গুণ নাম আমি একান্ত চিত্তে ল'ব লাগে আৰু আমি তেতিয়া বৈকুণ্ঠত অৱস্থান কৰিব পাৰিম মুখে মুখে লোৱা নাম মুখে মুখে নাম লৈ হৃদয়ত ৰূপ চিন্তা কৰিব লাগিব গতিকে ইয়াতকৈ আৰু ধৰ্ম নাই সিং অফ হৰি উইথ হিজ ফ্ৰম ইন হাৰ্ট ন' আদাৰ ভাৰ্চু ইজ গ্ৰেটাৰ দেন নামছ ৱৰ্থ বুলি কৈছে দাৰ্শনিক পণ্ডিতে কৈছে মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ কৃষ্ণ পৰৱৰ্তী পদে কি কৈছে আমি আকৌ পুনৰ আলোচনা কৰিম পৰৱৰ্তী পদৰ যোগেদি দেৱতাসকলে দৈৱকীৰ গৰ্ভজাত উদৰত বাস কৰি থকা কৃষ্ণক উদ্দেশ্যি তলৰ প্ৰাৰ্থনাৰ যোগেদি তেওঁলোকে মিনতি জনাইছে কি বুলি শুনিওক অভিপ্ৰায় আতপৰে পুণ্য নাই হৈ শুদ্ধ মহা অন্তৰ্জাতি
অৰ্থাৎ ভগৱন্তক শ্ৰদ্ধা ভক্তি কৰিলে সকলো অন্তজাতি লোকো উদ্ধাৰ হ'ব পাৰে। পৰম বান্ধৱ নাম যিটো লৈ অবিশ্ৰাম তাৰ সাত কাৰ্য সাধৈ আতি। ভগৱন্তৰ নাম যিসকলে লয় তেওঁলোকৰ সাতটা কাৰ্য সাধন কৰে। কি কৰে? প্ৰথমে দহিব পাতেক ছয়, কৰাইবে মহা পুণ্য অদ্ভুদয়, মিলাইবে বিষয়ত বীৰকতি, কৃষ্ণত পুৱাইবে প্ৰেম ভকতি, উপজাইবে আতি বৈষ্ণৱ জ্ঞান, মায়াকো দহিয়া কৰৈ নিৰ্জান, চৈতন্যময় পূৰ্ণানন্দ হৰি, থৈবন্ত তেন্তে এৰে একে কৰি। এই সাতটা কাৰ্য আমাক নামে সাধন কৰে। মাত্ৰ আমি ভগৱন্তৰ নাম ক'বলৈ, গাবলৈ আৰু শুনিবলৈ আমি অলপ যত্ন কৰিব লাগে। ভগৱন্তৰ কথা যি শুনে, যি কয়, যি গায়, তাৰ সাতটা কাৰ্য সাধন হৈ যায়। প্ৰথম কি হ'ব? প্ৰথমে দহিব পাতেক ছয়। প্ৰথম আমাৰ পাপবিলাক নাইকিয়া হৈ যাব। পাপ কি বস্তু? পাপ আমি কাৰোবাক দেখুৱাই দিয়া বস্তু নহয়। পাপ হৈছে মনৰ কিছুমান বেয়া গুণ, কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা। এই বেয়া ভাৱবিলাক যাৰ মনত থাকিব, সি ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱে হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, শহুৰে হওক বা শাহুৰে হওক, তেওঁ ভাৱ চিন্তা কৰ্মবিলাক সদায় বেয়া হ'ব। বেয়া ভাৱবিলাক যাৰ মনত থাকিব তাৰ ভাৱ চিন্তাবিলাকো বেয়া হ'ব। এই বেয়া ভাৱবিলাক আমাৰ ঈশ্বৰৰ নামে নাইকিয়া কৰি দিব। মলি কাপোৰখনত চাবোন চাৰ্ফ দিলে যেনেকৈ মলিবিলাক আঁতৰ হৈ যায়, ভগৱন্তৰ নাম লোৱাৰ লগে লগে আমাৰ মনৰ কলি মল আৰু মায়া মল নাইকিয়া হৈ যায়। আমাৰ দুটা মলে আমাৰ মনটো আচ্ছন্ন কৰি ৰাখে। এটাৰ নাম কলিমল, আনটোৰ নাম মায়ামল। এই কলিমলতো 16টা বেয়া গুণ আছে আৰু মায়ামলতো 16টা বেয়া গুণ আছে। এই কলিৰ উৎপত্তি আৰু মায়াৰ গুণৰ সম্পৰ্কে আমাৰ শাস্ত্ৰত উল্লেখ আছে। ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা, পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা। ব্ৰহ্মাৰ দেহৰ পৰা কলি উৎপত্তি হোৱাৰ লগে লগে এটা বিকৃত ৰূপত কলিক দেখা পালে। ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা, পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা। কোন কৰ্ম কৰো প্ৰভু কৰিও আদেশ, দিওঁ ৰাজপদ তজু পাওঁ উপদেশ। তেওঁ দাবী কৰিছে বাপেকক, দেউতা জন্ম দিলেই নহ'ব, মোক ভোগৰ সামগ্ৰীবিলাক গোটাই দিয়া। যিটো পুত্ৰই জন্ম হৈয়ে বাপেকক ভোগৰ সামগ্ৰী বিচাৰিছে, সেইটো সাধাৰণ ল'ৰা নহয়। শুনি চাৰি মুখে ব্ৰহ্মা গুণিয়া চাহিলা, তাৰ ভাৱ দেখি তাকো কলি নাম দিলা। চাৰিখন মুখেৰে ভাবি পেলাই তেওঁক কলি নাম দিলে। দিয়াৰ পিছত সামগ্ৰী গোটাই দিলে। কি? মলিনী নলিনী নামে দুই ভাৰ্যা দিলা, দুহান্তৰ হন্তে চাৰি পুত্ৰ উপজিলা। মলিনী আৰু নলিনী নামৰ দুগৰাকী ভাৰ্যা গোটাই দিলে, বিয়া কৰাই দিলে, আৰু তাৰ পৰা 4টা পুত্ৰ হ'ল। পুত্ৰকেইটাৰ নাম কি? কাম, ক্ৰোধ, লোভ, মোহ 4 পুত্ৰ জাত, গৰ্ব অহংকাৰ 2 মন্ত্ৰী যে সাক্ষাৎ। কাম, ক্ৰোধ, লোভ, মোহ হ'ল কলিৰ 4টা পুতেক, গৰ্ব আৰু অহংকাৰ হ'ল বুদ্ধি দিয়া মন্ত্ৰী। দম্ভ, দেশ, ঈৰ্ষা, অসূয়াক 4জন সেনাপতি পাতি দিলা ব্ৰহ্মাৰ বচন। এইকেইজনক আগৰণুৱা সেনাপতি পাতি দিলে। হিংসা, পৈক্ষণ্য, ঈৰ্ষা, মদ, মৎসৰক লহকৰ পাতি দিলা কলি দুৰ্মদক, আৰু এইকেইজনক লগৰীয়া পাতি দিলে। সেই কলিৰ পৰিয়ালত 16জনীয়া সদস্য।
ক'ত থাকে মনৰ লগত থাকে এহি 16 জন তৰিবে নোৱাৰে লোক এহিহে কাৰণ এই 16টা বেয়া গুণ যাৰ মনত থাকিব কি আজিৰ দৰে অনুষ্ঠানলৈ আহিব নোৱাৰে ঈশ্বৰৰ কথা শুনিব নোৱাৰে ভকতৰ সংগলৈ যাব নোৱাৰে ৰাতিপুৱা গাটো ধুই ধূপ এডাল জ্বলাবলৈ তেওঁৰ সময় নোলায় এটো হল মনৰ এটা পিঠিৰ মল আনটো পিঠিত মায়াৰ মল মায়াৰো 16টা বেয়া গুণ দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ হিংসা কামনা আশা হঠ বেভিচাৰ এহি 16 গোটা পুত্ৰ জানিবা মায়াৰ ক'ত থাকে মনৰ লগত থাকে এহি 16 জন তৰিবে নোৱাৰে লোক এহিহে কাৰণ গতিকে এই 16টা 32টা বেয়া ভাবে যাৰ মনত অৱস্থান কৰি থাকিব সি কেতিয়াও ভকতি কৰি উদ্ধাৰ হ'ব নোৱাৰিব গতিকে নাম ভাগৱত শুনাৰ লগে লগে এই পাপবিলাক নাইকিয়া হৈ যায় প্ৰথমে দহিব পাতিকছ পাপবিলাক নাইকিয়া কৰে পাপ যেতিয়া নাইকিয়া হ'ব কৰাইবে মহাপুণ্য অদ্ভুত হয় তেতিয়া পুণ্য আহি যাব পাপ আঁতৰি যোৱাৰ লগে লগে আন্ধাৰ আঁতৰাৰ লগে লগে যেনেকৈ পোহৰ আহে আমাৰ মনৰ পৰা বেয়া ভাববিলাক আঁতৰ হোৱাৰ লগে লগে ভাৱ উদয় হ'ব কৰাইবে মহাপুণ্য অদ্ভুত হয় মিলাইবে বিষয়ত বিৰকতি আগতে ঘৰখন এৰি ল'ৰা ছোৱালীকেইটা এৰি এখন দেখো নামঘৰলৈ আহিব ইচ্ছা নকৰে পিছে ভাগৱতে কৈ দিলে নকৰিও জন্ম বিধা শুনা ইটো কৃষ্ণ কথা ফুৰা ৰাম নাম গলে বান্ধি ঐতো আয়ু পাতব হইলে ঘূৰ পৰ লোকে গইলে আকে লাগি মৰি বাহা কান্দি তুমি যিবিলাকক লৈ পেলাই আবদ্ধ হৈ আছা তুমি যাবৰ সময়ত এৰতিও নিব নোৱাৰিবা গতিকে এইবিলাকতে লাগি নাথাকিবা গতিকে আমাক নামে কি কৰিব বিষয়ৰ প্ৰতি বিৰকতি ভাৱ আনিব মিলাইবে বিষয়ত বিৰকতি কৃষ্ণত পুৱাইবে প্ৰেম ভগতি তেতিয়া কৃষ্ণ কথা কেনেকৈ শুনিবলৈ পাওঁ গাবলৈ পাওঁ ক'বলৈ পাওঁ এই ভাৱটো আমাৰ বাঢ়ি যাব উপজাইবে আতি বৈষ্ণৱ জ্ঞান আমি যে সকলো ঈশ্বৰৰ সন্তান হেতু আমাৰ ভাৱ হৈ যাব মায়াকো দহিয়া কৰৈ নিৰ্যান আপোনপৰ ভাৱবিলাক নাইকিয়া হৈ যাব এনে মায়াকো দহিয়া কৰৈ নে চৈতন্যময় পূৰ্ণানন্দ হৰি তেতিয়া সেই পূৰ্ণানন্দ হৰিৰ লগত আমাক একে কৰি দিব এয়াই হৈছে নামৰ মহিমা গতিকে এইখিনি আমাক দূৰ কৰিব দহবৈ পাতকছয় পুণ্য কৰৈ উপাৰ্জন বিৰকতি মিলৈ বিষয়ত কৃষ্ণৰ চৰণে প্ৰেম ভকতি উপজাইবে পাৱৈ বৈষ্ণৱ বিষ্ণু জ্ঞান মহাতত্ত্ব এই তত্ত্ব আমাৰ উপলব্ধি হ'ব মায়াকো দহয় তাৰ কৰৈ মহা উপকাৰ দেখা কেন ধৰ্ম একান্ত যিটো পূৰ্ণানন্দ হৰি তেন্তে এৰে একে কৰি থৈয়া নাম হৈবে উপশান্ত আৰু আমাক গৈ পেলাই য'ৰ পৰা আহিছোঁ তাত লগ লগাই দিয়াৰ পিছতেই নাম শান্ত হ'ব হেন নাম আছে কাছে গাঁৱে গাঁৱে মুখে আছে তথাপিতো পৰৈ যাতনাত এই নাম আমাৰ সকলোৰে হৃদয়তে আছে আৰু মুখে গাব পৰা শক্তিও আছে তৎসত্ত্বেও আমাৰ বহুতে ঈশ্বৰৰ নাম নাগাই নকৈ বিভিন্ন যাতনাত বিভিন্ন দুখ কষ্টত ভুগিব লগা হয় কিন্তু কিনো এতিয়া কৈছে হেন নাম আছে কাছে গাঁৱে গাঁৱে মুখ আছে তথাপিতো পৰৈ যাতনাত কিনো মহামূঢ়মতি তাৰ আৰু নাহি গতি কৰিলে আপুনি আত্মঘাত আমাৰ মুখেৰে ক'ব পৰা শক্তি থাকোঁতেও আমি যদি ঈশ্বৰৰ নাম এটা নলওঁ তেতিয়াহ'লে আমি আত্মঘাতী হ'ব লাগিব অৰ্থাৎ আমাৰ জীৱটো তললৈ গুচি যাব লাগিব মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই তীৰ্ণ তৰুশিলা আমি আকৌ তৰুতীৰ্ণ শিলালৈ অৱনমিত হ'ব লাগিব যাক আত্মঘাতী বুলি কোৱা হৈছে জানি এৰি আনমতি ভকতিত কৰা ৰতি নেৰিবা মুখত ৰাম নাম আমি ভক্তিৰ প্ৰতি সদায় অনুৰাগী হ'ব লাগে আজিৰ দৰে ঠাইলৈ আমি দহ বন কাটি কৰি অহাৰ প্ৰতি আমি আগ্ৰহী হ'ব লাগে আৰু মুখত সদায় ৰাম নাম আমি ল'ব লাগে তৰিবা সংসাৰৰ দুখ লভিবা মুকুতি সুখ তেতিয়া আমাৰ সংসাৰ দুখবিলাকে আমাক চুব নোৱাৰে আৰু মুক্তিৰ সুখ আমি জীয়াই থাকোঁতে ইয়াত উপভোগ কৰিবলৈ পাম সঘনে ঘোষিও ৰাম নাম সদায় যাতে আমি ব্ৰজৰ গোপীবিলাকৰ দৰে কৰ্মৰ মাজতে আমি যাতে ঈশ্বৰৰ নাম লৈ থাকিব পাৰোঁ হাতে কৃত কাম মুখে ৰাম নাম ঘৰো সাৰি আছে বৰগীতো গাই আছে ঘৰো চফা হ'ব
দেহা মানে হৃদয় চফা হ'ব কাপোৰত চাবোনো মাৰি আছে ঘোষাও গাই আছে কাপোৰো চফা হ'ব হৃদয় চফা হ'ব ভাত ৰান্ধিও আছে দিহানামো গাই আছে এই ধৰণে কৰ্মৰ মাজেদি আমি ঈশ্বৰৰ নাম যাতে ল'ব পাৰোঁ তাৰ কাৰণে আমি কি কৰিব লাগিব অভ্যাস কৰিব লাগিব গতিকে অভ্যাসে আমাৰ ইন্দ্ৰিয়বিলাকক সংযম কৰি পেলাব আৰু ঈশ্বৰৰ ভক্তি পথত আমাক আগুৱাই লৈ যাব